হেল্ল' ষ্টুডেণ্ট, এডুকেশ্যন ফৰ ইউ ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ভিডিঅ'টোত নৱম শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ লেচন নম্বৰ 2 আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে এই পাঠটিৰ কেইটামান পাঠভিত্তিক প্ৰশ্নাৱলী আলোচনা কৰিম। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে পদাৰ্থ বুলিলে কি বুজায়? ইয়াৰ উত্তৰ, আমাৰ চাৰিওকাষৰ বস্তুবোৰ যিবিলাকৰ নিৰ্দিষ্ট ভৰ আৰু আয়তন আছে তাক পদাৰ্থ বুলি জনা যায়। কুৱেশ্যন নম্বৰ 2, সমহত্ব আৰু অসমহত্ব মিশ্ৰণৰ মাজৰ প্ৰভেদবোৰ লিখা। ইয়াৰ উত্তৰ চোৱা, সমহত্ব মিশ্ৰণ আৰু অসমহত্ব মিশ্ৰণ। সমহত্ব মিশ্ৰণৰ সংযুতি ইয়াৰ সকলো অংশতে সমান হয় আৰু অসমহত্ব মিশ্ৰণৰ সংযুতি সকলো অংশতে সমান নহয়। 2 নম্বৰ পাৰ্থক্য, সমহত্ব মিশ্ৰণ সাধাৰণতে স্বচ্ছ, অসমহত্ব মিশ্ৰণ সাধাৰণতে অস্বচ্ছ। সমহত্ব মিশ্ৰণৰ উদাহৰণবোৰ হৈছে নিমখ আৰু পানী, চেনিৰ পানী বা দ্ৰৱ, এইবিলাক হৈছে আমাৰ সমহত্ব মিশ্ৰণ। আৰু অসমহত্ব মিশ্ৰণবোৰ হৈছে আমাৰ লৰ গুড়ি আৰু নিমখ, পানী আৰু তেল। এইবিলাক কেতিয়াও মিক্স নহয় বা মিক্স হ'লেও সমহত্বভাৱে মিক্স নহয়। প্ৰশ্নাৱলী পেজ নম্বৰ 18, কুৱেশ্যন নম্বৰ 1, উদাহৰণ দি সমহত্ব আৰু অসমহত্ব মিশ্ৰণৰ পাৰ্থক্য লিখা। অলৰেডি আমি আলোচনা কৰিলোঁ, তোমালোকে চাই ল'বা এইখিনি। কুৱেশ্যন নম্বৰ 2, কলয়ৰ দ্ৰৱণ আৰু প্ৰলম্বনৰ মাজৰ প্ৰভেদবোৰ কি কি? ইয়াৰ উত্তৰ চোৱা, কলয়ত এবিধ অসমহত্ব মিশ্ৰণ, দ্ৰৱণ এবিধ সমহত্ব মিশ্ৰণ, প্ৰলম্বন এবিধ অসমহত্ব মিশ্ৰণ। 2 নম্বৰ, কলয়ডৰ কণিকাবোৰ বৰ সৰু, ইহঁতক খালী চকুৰে মনিব নোৱাৰি। দ্ৰৱণৰ কণিকাবোৰৰ আকাৰ বৰ ক্ষুদ্ৰ, ইহঁতক খালী চকুৰে নেদেখি। প্ৰলম্বনৰ কণিকাবোৰ খালী চকুৰে দেখি। 3 নম্বৰ, কলয়ীয় দ্ৰৱ সুস্থিৰ, দ্ৰৱণবোৰ সুস্থিৰ, প্ৰলম্বনৰ দ্ৰৱ অস্থিৰ। 4 নম্বৰ, ই পোহৰশ্মি বিস্তৃত কৰিব পাৰে। কলয়ৰ দ্ৰৱবোৰ পোহৰশ্মি বিস্তৃত কৰিব পাৰে। দ্ৰৱণৰ ই পোহৰশ্মি বিচৰণ কৰিব নোৱাৰে। প্ৰলম্বন ই পোহৰশ্মি বিচৰণ কৰিব পাৰে। 5 নম্বৰ, কলয়ীয় দ্ৰৱ ঈষৎ স্বচ্ছ বা স্বচ্ছ, দ্ৰৱণবোৰ স্বচ্ছ, প্ৰলম্বনবোৰ ঈষৎ স্বচ্ছ। ইয়াৰ তিনিটা একেলগে পাৰ্থক্য নাহি যিকোনো দুটা আহিব পাৰে। যিকোনো দুটা পাৰ্থক্য আহিলে, যেনেকৈ আমাৰ কলয়ড আৰু দ্ৰৱণ, এই দুটা পাৰ্থক্য আহিলে তোমালোকে এইখিনি মান লিখি দিবা, এইখিনি আৰু এইখিনি লিখি দিবা। আৰু দ্ৰৱণ আৰু প্ৰলম্বনৰ পাৰ্থক্য আহিলে এইখিনি আৰু এইখিনি লিখি দিবা। আৰু কলয়ড আৰু প্ৰলম্বনৰ পাৰ্থক্য আহিলে এইখিনি আৰু এইখিনি লিখি দিবা। কুৱেশ্যন নম্বৰ 3, 293 কেলভিন উষ্ণতাত 100 ml পানীত 36 গ্ৰাম সোডিয়াম ক্লৰাইড দ্ৰৱীভূত কৰি এটা সংপৃক্ত দ্ৰৱ পোৱা গ'লে দ্ৰৱণটোৰ গাঢ়তা নিৰ্ণয় কৰা। ইয়াত দ্ৰাব্য হৈছে আমাৰ সোডিয়াম ক্লৰাইডৰ ভৰ 36 গ্ৰাম, দ্ৰাৱক হৈছে আমাৰ পানী, পানীৰ ভৰ দি আছে 100 ml। আমি জানো দ্ৰৱৰ ভৰ যোগ দ্ৰাৱকৰ ভৰ, দ্ৰাৱৰ ভৰ দি আছে 36, দ্ৰাৱকৰ ভৰ 100, দুটা মিলাই হ'ব আমাৰ 136 গ্ৰাম। দ্ৰৱণটোৰ গাঢ়তা মানে দ্ৰাৱৰ ভৰ ডিভাইড বাই দ্ৰৱৰ ভৰ ইনটু 100, দ্ৰাৱৰ ভৰ 36 আৰু দ্ৰৱৰ ভৰ হ'ব 136 ইনটু 100, এইখিনি হিচাপ কৰিলে হ'ব আমাৰ 26.47। পাঠভিত্তিক প্ৰশ্নাৱলী পেজ নম্বৰ 24, কুৱেশ্যন নম্বৰ 1, কেৰাচিন আৰু পেট্ৰলৰ ইহঁতৰ উতলাংক পাৰ্থক্য 25 ডিগ্ৰী চেলচিয়াছতকৈ বেছি, মিশ্ৰণৰ পৰা সিহঁতক কিদৰে পৃথক কৰিবা? যিহেতু কেৰাচিন আৰু পেট্ৰলৰ উতলাংকৰ পাৰ্থক্য 25 ডিগ্ৰীতকৈ বেছি, সেই মিশ্ৰণৰ পৰা সিহঁতক সৰল পাতন পদ্ধতিৰে পৃথক কৰিব পাৰি। 25 ডিগ্ৰী চেলচিয়াছতকৈ যদি কম হয়, তেনেহ'লে আংশিক পাতন পদ্ধতি ব্যৱহাৰ কৰি আমি পৃথক কৰিব পাৰোঁ। 25 ডিগ্ৰী চেলচিয়াছতকৈ বেছি হ'লে সৰল সাধাৰণ পাতন পদ্ধতিৰে আমি পৃথক কৰিব পাৰোঁ। গতিকে কেৰাচিন আৰু পেট্ৰলৰ মিশ্ৰণৰ পৰা সিহঁতক সাধাৰণ পাতন পদ্ধতিৰ দ্বাৰা পৃথক কৰিব পাৰি। কুৱেশ্যন নম্বৰ 2, তলৰ মিশ্ৰণবোৰৰ পৃথকীকৰণ পদ্ধতিৰ নাম লিখা। 1 নম্বৰ, দৈৰ পৰা মাখন, 2 নম্বৰ, সাগৰৰ পানীৰ পৰা নিমখ, 3 নম্বৰ, নিমখৰ পৰা কৰ্পূৰ।
এর উত্তর দইয়ের পৰা মাখন এটো অপকেন্দ্রিক পদ্ধতিৰ দ্বাৰা পৃথক কৰিব পাৰি। 2 নম্বৰ সাগৰৰ পানীৰ পৰা নিমখ এটো বাষ্পীভৱনৰ দ্বাৰা পৃথক কৰিব পাৰি। নিমখৰ পৰা কৰ্পূৰ ঊৰ্ধ্বপতন পদ্ধতিৰ দ্বাৰা পৃথক কৰিব পাৰি। কোৱেশ্চন নম্বৰ 3 স্ফটিকীকৰণ পদ্ধতিৰে কি ধৰণৰ মিশ্ৰণ পৃথক কৰা হয়? এর উত্তর স্ফটিকীকরণ পদ্ধতিৰে অশুদ্ধি থকা কঠিন পদার্থ এটা বিশুদ্ধ গোটা স্ফটিক রূপত পৃথক করা হয়। প্রশ্নাৱলী পেজ 24 কোৱেশ্চন নম্বৰ 1 তলৰ কাৰ্যকলাপবোৰ ৰাসায়নিক নে ভৌতিক লিখিব লাগে। প্ৰথমটো দিয়া আছে গছ কটাটো হৈছে আমাৰ ভৌতিক পৰিৱৰ্তন। কেৰাহী এখনত মাখন গলি যোৱা এটো ভৌতিক পৰিৱৰ্তন। আলমারিত মামুৰৰ দ্বাৰা ৰাসায়নিক পৰিৱৰ্তন। পানী উতলাই জলীয় ভাৱ কৰা এটো হৈছে আমাৰ ভৌতিক পৰিৱৰ্তন। পানীৰ মাজেদি বিদ্যুৎ প্ৰবাহিত কৰিলে হাইড্ৰোজেন আৰু অক্সিজেন গেছ উৎপন্ন হোৱা ৰাসায়নিক পৰিৱৰ্তন। পানীত নিমখ দ্ৰৱীভূত কৰা এটো ভৌতিক পৰিৱৰ্তন। কেঁচা ফলৰ পৰা সালাদ প্ৰস্তুত কৰা ভৌতিক পৰিৱৰ্তন। কাগজ আৰু কাঠ পুৰিলে এটো হৈছে আমাৰ ৰাসায়নিক পৰিৱৰ্তন। এতিয়া ৰাসায়নিক পৰিৱৰ্তন আৰু ভৌতিক পৰিৱৰ্তনৰ সিম্পল পাৰ্থক্যটো হৈছে ভৌতিক পৰিৱৰ্তনত বস্তু এটা নিজস্ব স্বকীয়তা চেঞ্জ নহয়, পৰিৱৰ্তন নহয়, তাৰ পৰিচয়টো একেই থাকে। যেনেকে গছ কটাৰ আগত গছ হৈ থাকে, গছ কটাৰ পিছত যেটো থাকিব আমাৰ এটো আমাৰ গছেই থাকিব, বেলেগ বস্তু নাথাকে। এটো বেলেগ বস্তুলৈ ৰূপান্তৰ নহয়, গতিকে আমাৰ ভৌতিক পৰিৱৰ্তন। তাৰপিছত কেৰাহী এখনত মাখন গলি যোৱা, মাখন গলি গলেও আৰম্ভণিত আমাৰ গোটা মাখন থাকে, পিছত গলি গলে এটো জুলীয়া হ'ব, হলেও আমাৰ মাখনেই ক'ব, বেলেগ বস্তু নকয়। কোৱেশ্চন নম্বৰ 2 তোমাৰ চাৰিকাষৰ বস্তুবোৰ বিশুদ্ধ আৰু মিশ্ৰণ হিচাপে পৃথক কৰি উলিয়াবলৈ চেষ্টা কৰা। বিশুদ্ধ পদাৰ্থবোৰ হৈছে আমাৰ পানী, চেনি, সোডিয়াম ক্লোৰাইড, লৌহ, ৰূপ, সোণ, কৰ্পূৰ ইত্যাদি। মিশ্ৰণবিলাক হৈছে আমাৰ মাটি, খনিজ পদাৰ্থ, মৃদু পানীয়, কাগজ, লৱণৰ দ্ৰৱ, চেনিৰ দ্ৰৱ, গাখীৰ, পেট্ৰলিয়াম, চাহ, কফি, কাপোৰ, শাক পাচলি। ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা।